Hey guys, যদি আপুনি অসমত চাকৰি বিচাৰি আছে then এইটো ভিডিও আপোনাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হ'ব গৈ আছে মই যে আলোচনা কৰিম মাদ্ৰাসা বিদ্যালয় সংগঠন আসামৰ পৰা আহিছে নোটিফিকেশনটো আৰু এটা আপুনি একাউন্টেন্ট পোষ্টত এপ্লাই কৰিব পাৰিব মই যেটো ৰিকুৱাৰমেন্ট ৰিগাৰ্ডিং ডিটেইলছ কিনে আপোনাক সিস্টেমেটিক প্ৰভাইড কৰিম যদি এইটো ৰিকুৱাৰমেন্ট ৰিগাৰ্ডিং কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছৰ ভিতৰত জব এলাৰ্ট টিমৰ পৰা আপুনি ৰেসপন্স পাব যদি আপুনি ইন্টাৰেষ্টেড দেন আহক দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো It is about requirement overview kini organization Adarsa Vidyalaya Sangathan Assam to apnar post DS accountant post to apni apply koribo paribo aru job jiru type hoy to contextual hobo contract jiru period DS to apnar 11 month or karone hobo apnar performance er oporot base kori kine etu extend kora hobo application jiru mode DS apni working interview face koribo lagibo aru job location to apnar Kahili para Guwahati Assamot hobo এটা সব আপনার পোস্টত এপ্লাই কৰোতে আপুনি কি কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আপুনি ফলো কৰিব লাগিব এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে যদি আপুনি এমকম কমপ্লিট কৰিছে যে কোনো ৰিকগনাইজ ইউনিভাৰ্সিটিৰ পৰা এটলিষ্ট আপোনাৰ 55% মাৰ্ক থাকিব লাগিব লগত আপোনাৰ কম্পিউটাৰ সাৰ্টিফিকেট বা ডিপ্লোমা কৰা থাকিব লাগিব মিনিমাম 6 মান্থ ডিউৰেচন লৈ কিনে লগত আপোনাৰ গুড নলেজ থাকিব লাগিব টেলি সফটওয়্যাৰৰ এক্সপেৰিয়েন্স বিচাৰিছে মিনিমাম আপোনাৰ 1 ইয়াৰ এক্সপেৰিয়েন্স থাকিব লাগিব তেতিয়াহলে আপুনি এপ্লাই কৰিব পাৰিব Salary details kini চাই লব যত আপোনাৰ ফিক্স salary 25000 কে আপুনি ৰিসিভ কৰিব পাৰ মান্থ আৰু এনুৱেল যেটো ইনক্ৰিমেন্ট থাকিব এটা আপোনাৰ 3% কে পাব যেটো আপোনাৰ পাৰফৰম্যান্সৰ ওপৰত বেস কৰি প্ৰভাইড কৰা হ'ব এজ লিমিট আপুনি ফলো কৰিব লাগিব এপ্লাই কৰোতে এজটো ক্যালকুলেশন কৰিব 1 জানুৱাৰী 2026 অৰ 87 মিনিমাম যেটো এজ দি আছে 26 ইয়াৰ্স আপোনাৰ মিনিমাম থাকিলে এপ্লাই কৰিব পাৰিব মেক্সিমাম আপুনি 40 ইয়াৰ্স লৈ কিনে এপ্লাই কৰিব পাৰিব Selection process kini চাই লব ফাৰ্স্টত আপোনাৰ ডকুমেন্টস ভেৰিফিকেশন হ'ব নেক্সট আপোনাৰ এপ্টিটিউড টেষ্ট এটেম্প কৰিব লাগিব ৰিটেন যেটো স্কিল টেষ্ট হয় এটা আপুনি দিব লাগিব নেক্সট কম্পিউটাৰ লিটাৰেসি যেটো টেষ্ট হয় কিনি এটেম্প কৰিব লাগিব পাৰ্সোনাল ইন্টাৰভিউ হ'ব এখিনি আপুনি এটেম্প কৰিব লাগিব নেক্সট আপুনি যিখিনি ডকুমেন্টস ফাৰ্স্টত ভেৰিফিকেশন কৰিব তাৰে জেৰক্স কপি আপুনি তাতে ল'ব লাগিব আৰু তাতে ডকুমেন্টস কিনি ৰিকোয়াৰ হ'ব আপুনি সাবমিট কৰিব এখিনি প্ৰসেসত আপোনাৰ সিলেকশন কিনি কমপ্লিট কৰা হ'ব যিখিনি টেষ্ট হয় এটো বেসিক টেষ্ট হ'ব আপোনাৰ নরমালি যিখিনি টেষ্ট আপোনাৰ বেলেগ জব যেনে হয় তেনেকা নহব জাস্ট আপুনি বেসিক টেষ্ট এটা ফলো কৰিব লাগিব এটা যাব কেনেকৈ এপ্লাই কৰিব যদি ক্যান্ডিডেট খিনি এলিজিবল আৰু ইন্টারেস্টেড হয় দেন আপোনালোকে ফাৰ্স্ট যেটো অফিশিয়াল নোটিফিকেশন আছে এটো লিংক মই ভিডিওৰ ডেসক্ৰিপশনত প্ৰভাইড কৰিম তাতে আপুনি সব ইনফৰমেশন ফ্ৰম মানে ক্যান্ডিডেটৰ কাৰণে দি আছে হেতু ফৰ্ম আপুনি ফিল আপ কৰিব লাগিব লগত আপুনি এটাচ কৰিব আপোনাৰ যিখিনি ডকুমেন্টস আছে তাৰে জেৰক্স কপি খিনি তাতে সেলফ এটাচ কৰি ল'ব নেক্সট আপুনি অৰিজিনাল ডকুমেন্টস আৰু জেৰক্স কপি খিনি আপুনি লৈ যাব লাগিব অৰিজিনাল খিনি আপোনাৰ ভেৰিফিকেশনৰ কাৰণে মাতিব এটো সময় দিব লাগিব আৰু আপুনি চাব ৰিপৰ্টিং টাইমটো দি আছে ইন্টাৰভিউ তাতে আপোনাৰ 9:30 am ৰ পৰা ৰিপৰ্টিং হ'ব আৰু আপোনাৰ 11 আগষ্ট 2026 ত আপুনি ডকুমেন্টস লৈ কিনে ভেৰিফিকেশনৰ কাৰণে তাতে ভিজিট কৰিব লাগিব এটা চাব আপোনাৰ যিখিনি এপিয়াৰ কৰিব লাগে হয় যিখিনি টেষ্ট থাকে ইন্টাৰভিউৰ কাৰণে সেইখিনি আপুনি কৰিব লাগিব যেটো সিলেকশন প্ৰসেস হয় এটো পোষ্টৰ কাৰণে ইম্পৰ্টেন্ট ডেটস কিনি চাব অফিশিয়াল যেটো নোটিফিকেশন 30 জুলাই 2026 ত ৰিলিজ কৰি দিছে ডকুমেন্টস ভেৰিফিকেশন তো আপোনাৰ 11 আগষ্ট 2026 ত 9:30 am ৰ পৰা ষ্টাৰ্ট হ'ব আৰু ওয়ার্কিং যেটো ইন্টাৰভিউ হয় 11 আগষ্ট 2026 ৰ আপোনাৰ 11:30 am ৰ পৰা ষ্টাৰ্ট হ'ব এটা সব ইন্টাৰভিউ ভেন্যুটো তো ইন্টাৰভিউ ভেন্যুৰ কাৰণে সব আপুনি এখিনি নোট কৰি ল'ব ইন্টাৰভিউ ভেন্যুটো এটো ভেন্যুত আপুনি যাই কিনে ইন্টাৰভিউ ফেস কৰিব লাগিব যেটা আপোনাৰ কনফারেন্স হল থাকিব আদৰ্শ বিদ্যালয় সংগঠন আসাম কাহিলীপাৰা গুৱাহাটী আৰু আপোনাৰ পিন নম্বৰটো দিয়া আছে 781019 এটো এড্ৰেছ আপুনি নোট কৰি ল'ব আৰু এড্ৰেছত আপুনি ভিজিট কৰি কিনে আপুনি ইন্টাৰভিউটো ফেস কৰিব লাগিব ইন্টাৰভিউটো ফেস কৰাৰ পিছত আপোনাৰ যিখিনি সিলেকশন প্ৰসেস হয় তাতে কমপ্লিট কৰোৱা হ'ব এটা সব ইম্পৰ্টেন্ট ইনস্ট্ৰাকশন খিনি তো যিখিনি ক্যান্ডিডেট মানে আসামৰ পার্মানেন্ট রেসিডেন্ট হয় সেইখিনি ক্যান্ডিডেট এটা এটেম্প কৰিব পাৰিব আৰু যিখিনি ক্যান্ডিডেট চাওক কাৰণে ভিজিট কৰিব ইয়াতে তাতে যাই কিনে আপোনাৰ অৰিজিনাল ডকুমেন্টস খিনি তাতে ভেৰিফিকেশনৰ কাৰণে দিব লাগিব আৰু তাতে আপুনি যে ইন্টাৰভিউ দিব যাব তাৰ কাৰণে আপোনাক কোনো ধৰণৰ টিএডিএ প্ৰভাইড কৰা নহব আৰু যদি কোনো ধৰণৰ মানে ফলস আপুনি ডিটেইলছ সাবমিট কৰিছে বা ইনকাৰেক্ট ডকুমেন্টস আপুনি দিছে তেনেহলে আপোনাৰ এপ্লিকেশন এটো ক্যান্সেল কৰা হ'ব ইম্পৰ্টেন্ট যিখিনি লিংক আছে আপুনি ভিডিওটোৰ ডেসক্ৰিপশনত পাই যাব এটো নোটিফিকেশন ৰিগাৰ্ডিং কোনো ধৰণৰ কোৱেশ্চন থাকিলে ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও মই ইমানতে সামৰিছো